নমস্কাৰ সকলোৰে আজিকালিৰ দিনত গাহৰি মাংসটো খুব প্ৰিয় যদিও কি হয় গাহৰি মাংস বহুত তেল অৱশ্যে খোৱাটো বেয়া হ'লেও আমি খাওঁ আমিনো কেনেদৰে খুব তেল কমকৈ দি কেনেদৰে খাওঁ চাওকচোন কেনেদৰে বনালো এয়া আমি তেল বেছি দিবই নালাগে এনেদৰে অকণমান দিব আৰু সিজাই লোৱা মাংসখিনি সেই অকণমান তেলতে দি দিলে অলপ সময় ভাজি তাৰপৰা নিজে তেলটো ওলাই যাব সেইকাৰণে আমি বেছি তেল খাবও নালাগে বুজিছেনে এয়া মই অকণমান তেলটো চাব অলপ পিছতে কিমান তেল ওলাব এনেদৰে ঢাকি দিলোঁ ঢাকি দি তাৰপিছতে আৰু দুবাৰমান এনেদৰে লৰাই ল'ম লৰাই দিয়াৰ পাছত চাব ইয়াত তেল ওলাই গৈছে চাওক তেল ওলাই গ'ল এয়া বহুত তেল ওলাইছে তাতে মই অলপ অকণমান পিঁয়াজ দিছোঁ আৰু নিমখো দিলোঁ নিমখ দি অলপ বিলাহী দি দিছোঁ বিলাহী দি অলপ সময় লৰাই ল'ম বিলাহীখিনি গলালৈকে যিহেতু তেলটো অলপ ওলাই যাব দিছোঁ অকণমান আদা নহৰু দি লৰাই লৈছোঁ দেখিছে কিমান তেল ওলাইছে চাবচোন পিছত তেল পূৰা বহুত হৈ যাবগৈ ইয়াত দিছোঁ অকণমান জিৰা আৰু দিছোঁ হালধি অলপ সময় সিজাই ল'ম অলপ সময় ভাজি তাৰপিছত এয়া লৰাই ল'ম দেখিছে কিমান তেল ওলাইছে দেখিছে মই কিমান অকণমান তেল দিছোঁ তাতে মই কেনেদৰে সুন্দৰভাৱে ভাজি এয়া প্ৰস্তুত কৰি আমাৰ ৰেডি হৈছে আৰু আজি গাহৰি মাংস খুব কম তেল দিয়াকৈ মই তাতে অকণমান পানী ছিটাই দিলোঁ আৰু দি দিছোঁ অলপ বিট জলকীয়া যিহেতু বিট জলকীয়া খাই বহুতেই ভাল পাওঁ এয়া আমাৰ ৰেডি হৈ গ'ল খুব তেল কমকৈ দিয়া মাংস থালি দেখিছে তেল কেনেকৈ বৈ গৈছে তেল বহুত হৈছে কিন্তু খাই খুব ভাল লাগিছে আৰু আজিলৈ আহিছোঁ সকলোকে বাই বাই।